মানুহক মই টাৰ্গেট কৰি কোৱা নাই, কিন্তু আপোনালোকে নিজে গম পায় সিহঁতে সংখ্যাটো বেছি। এতিয়া কালি আমাৰ হিন্দু ল'ৰাই এনেকৈ এটেক নকৰে বা এটেম্প টু মাৰ্ডাৰ আপোনালোকে নিজে তাৰমানে কি মোৰ মাথাত ফালি পেলাই মই তেজেৰে লুটুৰি পুটুৰি হৈ আহিব লাগিছিলে, তেতিয়াহ'লে মানে ঘৰত মানে চাওক আজি মোৰ জন্মদিন আছিলে যিহেতু মোৰ অলপ কথা কওঁতে প্ৰব্লেম হৈছে, মই লাহে লাহে গৈছোঁ। জন্মদিন আছিলে যিহেতু মই মানে বৰবজাৰত ফল মূল আৰু বুট মগু আনিব গৈছিলোঁ। এই ৰিটাৰ্ণ অহাৰ সময়ত 8:30মান বাজিছে। তেনেকুৱা সময়তে মানে আপোনাৰ ৰিগেল আৰ্কেড বুলি যিটো চাৰিআলি মানে চৈতন্য ভাণ্ডাৰৰ ওচৰত, সেইখিনি জেগাত এজন যুৱক আৰ্নিছ ৰহমান বুলি এতিয়া গম পাইছোঁ, স্কুটিখন লৈ পেলাই মানে মোবাইলটো টিপি আছে। তো মই ছাইডেদি গাড়ী ঘোঁৰা গৈ আছে, মই হৰ্ণ দিয়াটো কি মোৰ ভুল নেকি? মই প্ৰথম হৰ্ণটো দিছোঁ, অকণমান সময় ৱেইট কৰিছোঁ, ৱেইট কৰাৰ পিছতে তাৰপিছত ছেকেণ্ড হৰ্ণটো মাৰিছোঁ। কি কয় মানে খুব বেয়া গালি দিছে আৰু কেলা চেলা মাৰিটো কৈছে, মোৰ মাৰ নামতো বেয়া গালি দিছে। মোৰ বেগটো আছিলে, মোৰ লগত কোনো নাই, মোৰ বেগটো আছিলে বজাৰৰ। তাৰপিছতে আপোনাৰ মোৰ মাৰ নামত বহুত বেয়াকৈ গালি দিয়ে, দি পেলাই কয় যে ইমান ডাঙৰ ৰাস্তাটো দেখা নাই নেকি? বোলো দাদা আপুনি ইমান উগ্ৰ বা ইমান খং কিয় কৰিছে? আপুনি ছাইড কৰি পেলাই আপুনি মোবাইলটো ইউজ কৰক। কোন বে তই গেলা এনেকৈ পেলাই মোক ফাৰ্ষ্ট টাইম কৈছে, মাৰ নামত বেয়া গালি দিছে। তাৰপিছতে মোৰ বাইকখন মই যেতিয়া লাহে লাহে গৈ আছোঁ, কথাটো কৈছোঁ, কৈ পেলাই মই লাহে লাহে আগবাঢ়ি আছোঁ, যেই চৈতন্য ভাণ্ডাৰ মানে ৰাজলক্ষ্মীৰ ওচৰত পাইছোঁ, মোৰ আগত আহি পেলাই সি স্কুটিখন লগাই দিলে। লগাই দিয়াৰ ফলত মই এনেকৈ বেকা হৈ গ'লোঁ। বেকা হৈ যোৱাৰ পিছত মানে মোক এইখিনি জেগাত ভুচা মাৰিছে। মাৰাৰ পিছতে মোৰ হেলমেটটো খুলি পেলাই সি মোক নন ষ্টপ, আপোনালোকে ভিডিঅ'ত দেখা পাইছে, মই নকওঁ। আৰু প্ৰমাণ হিচাপে স্থানীয় দোকানদাৰীখিনিও আছে, চবেই দেখি আছে যে মই না কিবা বেয়া গালি পাৰিছোঁ না কিবা কৈছোঁ। পিছতে হয়, মোক কালিতো মোকতো মাৰ্ডাৰ কৰিবৰ কাৰণে যেনেকৈ পাঞ্চকেইটা মাৰিছে আপোনালোকে দেখিছে, তো বহুত এতিয়াও মই বহুতখিনি ডেমেজ হৈছে মোৰ এইখিনি, যাৰ ফলত মই ৰাতিপুৱা মেডিচিন খাই হয় নিশ্চয়কৈ, কাৰণ তেখেতসকলেও প্ৰথমতে গম পোৱা নাছিল কাৰণে অহা নাছিলে। পিছত যেতিয়া গম পাইছে যে ল'ৰাটোতো কোনো ভুলেই নাই, তেখেতসকলে আহিছে, কোনোবা এজনে ভিডিঅ' কৰিলে, যিটো মোৰ এভিডেঞ্চ হিচাপে এতিয়া কামত আহিব বুলি মই ভাবিছোঁ। আৰু বিশেষকৈ সি মোৰ মানে অসমীয়া জাতি লৈ পেলাই কৈছে, গালি দিছে। অসমীয়া বুলি গালি পাৰিছে? হয়, গালি দিছে আৰু মোক কৈছে কোন বাপেৰ ঘৰত আছে লৈ আহিবি, এনেকৈ পেলাই কৈছে, মানে আনিছোৰে কৈছে যে ইয়াত মই মানে কাকো ভয় নকৰোঁ, যাক আনিব আছে তই আন। হয় নেকি, ঠিক আছে তেতিয়াহ'লে। হয়, ভিডিঅ' যোনজনে কৰিছে মই পিছত ভিডিঅ'টো পাইছোঁ, কাৰণ সেইখন সময়তো মই মুখখনে ধৰি আছিলোঁ। তাকো দম দিছে, কিবা চেল্ফি ল'ব গৈছিলে বোলে। এতিয়া তেখেতৰ এতিয়া ভয় শংকা হৈছে যে তেখেতৰ ওপৰত কিবা একশ্যন পাতি হৈ যায় বুলি, সেইখিনি আৰু কথা। এতিয়া মই ভাবিছিলোঁ মন্দিৰত যাম, তাৰপিছত এই চেণ্টাৰত আহিছোঁ, হয় ব্ৰেইন স্কেনটো কৰোঁ। আৰু মেডিচিন মোৰ মা আহিছে লগত। আৰু আপোনাৰ মা আছে নেকি লগত? মা ক'ত? মই লৈ আছোঁ মাক। আপোনাৰ যে কালি যিটো ঘটনা হ'ল, পুৱা কি মাফ খুজিবলৈ কোনোবা কৈছে? ক্ষমা হয়, মাকহঁত আৰু তেখেতৰ ৱাইফ কৈছে। ৱাইফেও কালি কমেণ্ট এটা দিয়ে, তেখেত মানে মই যেতিয়া সদৰ থানা 8:30মান বজাত গৈ পেলাই 10 মিনিট পিছতে গৈ পেলাই পাইছোঁ, তেতিয়া IC ছাৰজনে মোৰ ৰিপৰ্টটো লৈছে, কিন্তু তেখেতসকলৰ মানুহ চাগে ক'ৰবাত গৈছে, সেইকাৰণে অকণমান সময় লাগিছে টাইম। 1 ঘণ্টাৰ পিছতে মানে সি গৈ নিজে থানাত হাজিৰ হৈছে। হাজিৰ হোৱাৰ ফলত তাৰমানে ঘৈণীয়েকে মোক কয়, দাদা আপুনি এনেকৈ কিয় আহিব লাগে, আপোনাৰতো মাথা চাথা ফালি দিয়া নাই। তেখেতৰ এইটো ৱাইফে এইটো মোক কথা কয়। তেতিয়া মই কৈছোঁ যে আপুনি এইটো কি ধৰণৰ কথা কৈছে? তাৰমানে কি মোৰ মাথাত ফালি পেলাই মই তেজেৰে লুটুৰি পুটুৰি হৈ আহিব লাগিছিলে, তেতিয়াহ'লে মানে আকৌ সেইগৰাকী মানুহে ৰাতিপুৱা সময়ত মোৰ গলিত গৈ পেলাই মানে ঘৰৰ ওচৰত গৈ পেলাই মাক মাফ খুজি আছে। কালিও মোক বহুত কম্প্ৰমাইজ কৰিবৰ কাৰণে কৈ আছে, কিন্তু মোৰ যিহেতু চাওক মোৰ মাক নামত গালি দিছে 1 নম্বৰ, পিছত মোৰতো জাতিটো লৈ গালি দিছে, মোৰ মাৰটো মই বাদ দিছোঁ, আৰু যিহেতু মোৰ ভুল নাই। আৰু কেনেকৈ মাৰিছে দেখিছে নহয়, কালি যদি মোৰ যদি কিবা এটা হৈ গ'ল হয়। আপুনি কিবা চাকৰি কৰে বা কিবা? হয়, মই কোম্পানীত জব কৰোঁ, ভাগৱতী বিস্কুট কাম কৰোঁ কলকাতাত। আৰু আপোনাৰ এই যে বৰ্তমান যি চৰকাৰখনে যি উচ্ছেদ কৰিছে, হ'ব পাৰে সেইটো এটা প্ৰি প্লেন থাকিব লাগে, কাৰণ মই হাতত এইবিলাকো ৰাখিছোঁ। হয়, নিশ্চয় সমৰ্থন কৰোঁ। এনেকুৱা ধৰণৰ মানুহ উৎপাত চাওক, আজি আপুনি এটা কথা মই কৈ আছোঁ, যিমানবিলাক ক্ৰাইমৰ বস্তু আছে চব মুছলিম মানুহক মই টাৰ্গেট কৰি কোৱা নাই, কিন্তু আপোনালোকে নিজে গম পায় সিহঁতে সংখ্যাটো বেছি। এতিয়া কালি আমাৰ হিন্দু ল'ৰাই এনেকৈ এটেক নকৰে বা এটেম্প টু মাৰ্ডাৰ, আপোনালোকে নিজেই দেখিছে কেনেকৈ পাঞ্চবিলাক মাৰিছে মোক। তো সিহঁতৰ মানুহে এইবিলাকত বেছি আৰু হয় নিশ্চয়কৈ। মই নিজৰ লোকেল জেগাত যদি মই এনেকৈ মাৰ খাব লগা হয়, তেতিয়াহ'লে আৰু মই বাহিৰত গৈ পুলিচৰ চিকিউৰিটি টাইট কৰাৰ প্ৰয়োজন আছে। নিশ্চয়কৈ আছে, এইবিলাক অলপ চোৱা চিতা পেট্ৰলিং কৰিব লাগে, চোৱা চিতা কৰিব লাগে। কিন্তু মই আমাৰ সদৰ থানা OC ছাৰ বা IC ছাৰ যিজন আছে, মই তেখেতৰ পদক্ষেপ খুবেই ভাল পাইছোঁ। খুব ধুনীয়া একশ্যন লৈছে তেখেতৰ ওপৰত। আৰু এতিয়া বাকীখিনি মই নাজানো, কালি ৰাতি মই যিহেতু গুচি গৈছিলোঁ 1টা বজাত। হয়, নিশ্চয়কৈ কঠোৰ ব্যৱস্থা কৰিব লাগে, যাতে মোকতো বাদ দিয়ক, আৰু যাতে নেক্সট এনেকৈ কাৰোবাৰ ওপৰত হাত উঠাৰ আগত যাতে হাত কঁপি যায়। মই হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই এইটোৱে ৰিকুৱেষ্ট কৰিম, যাতে ইহঁতে মাৰপিট কৰাৰ আগত যাতে সিহঁতৰ হাত 10 বাৰ কঁপিব লাগিব। মাৰপিট কৰাৰ আগত অসমীয়া তো যোৱাকালি ৰাতি যোনটো বৰবজাৰত এটা ঘটনা সংঘটিত হৈ গ'ল, তাৰ কাৰণে আমি বহুত মানে দুখজনিত কাৰণত এইটো হৈছে, আৰু তাৰ কাৰণে আমি সহ্য কৰি নাথাকোঁ। আমি যুৱ মৰ্চাৰ সকলো সদস্য আমি আজি একত্ৰিত হৈছোঁ, ওলাই আহিছোঁ। নেক্সট টাইম এইটো সকীয়াই দিব বিচাৰিছোঁ,
যদি এনেকুৱা খিলঞ্জীয়া মানুহৰ ওপৰত যদি নেক্সট টাইম এনেকুৱা কিবা আক্ৰমণ বা তেনেকুৱা কিবা যদি কথা আমি শুনো তেনেহ'লে পৰিস্থিতি অতি গভীৰ হ'ব বা এটা বেলেগ এটা ৰূপলৈ যাবগৈ সেইটো কাৰণে আমি এই এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ এইটো সকীয়াই দিব বিচাৰিছোঁ যাতে নেক্সট টাইম এনেকুৱা ধৰণৰ ঘটনা যাতে আৰু এনেকৈ সাহস নকৰে তেওঁলোকে কাৰণ তাৰ কাৰণে যদি তেনেকৈ তেওঁলোকে কৰিব বিচাৰে তেনেহ'লে আমি হাতত হাত ধৰি বহি নাথাকোঁ আমিও ওলাই আহিম খিলঞ্জীয়া ল'ৰা আমিও আছোঁ নগাঁৱত আমিও ওলাই আহিম তেনেহ'লে কিবা এটা আমি আইনৰ এতিয়া ব্যৱস্থা লৈছোঁ আমি সহায় লৈছোঁ তেওঁলোকে যথেষ্ট সহায় কৰিছে তাৰ কাৰণে অশেষ ধন্যবাদ আমাৰ সদৰ সমষ্টি বিধায়কৰ সৈতে লগতে আমাৰ অ' চি ছাৰেও বহুতখিনি আমাক সহায় কৰিছে কিন্তু নেক্সট টাইম এটা সকীয়াই দিব বিচাৰিছোঁ যদি নেক্সট টাইম খিলঞ্জীয়াৰ ওপৰত নেক্সট টাইম যদি এনেকৈ আক্ৰমণ হয় তাৰ কাৰণে দায়ী কিন্তু তেওঁলোকেই হ'ব লাগিব কিন্তু কাৰণ তেতিয়া আমিও মনে বহি নাথাকোঁ আমি হাতত হাত ধৰি পেলাই বহি নাথাকোঁ আমি কিবা এটা কৰিবলৈ আমি বাধ্য হৈ যাম যদি নেক্সট টাইম খিলঞ্জীয়াৰ ওপৰত এইটো এটা সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ওপৰত নেক্সট টাইম যাতে এনেকৈ আক্ৰমণ যাতে আৰু নেক্সট টাইম যাতে কোনো সাহস নকৰে এইটো এটা স্পষ্টভাৱে মই প্ৰকাশ কৰি দিছোঁ